হয়, বিগত কেইদিন ধৰি যে নেৰানেপেৰা বৰষুণৰ ফলত আমি দেখিবলৈ পাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া এক ভয়াৱহ বানপানীৰ সৃষ্টি কৰিছে। অসমৰ বিভিন্ন প্ৰান্তত যি ভয়াৱহ বানপানীৰ ৰূপ, সেই বানপানীৰ কবলত পৰিছে বিভিন্ন জিলাত। কিন্তু এই সাধাৰণ ৰাইজসকলে কিন্তু দেখিবলৈ পোৱা গৈছে যে বানপানীৰ কবলত পৰি এক যাতনা ভোগ কৰি আছে। সমান্তৰালকৈ মই আমাৰ ধুবুৰী জিলাতো দেখিবলৈ পোৱা গৈছে যে বানপানীৰ এক যে ভয়াৱহ ৰূপ। মই উপস্থিত আছোঁ এতিয়া গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত সাহেবগঞ্জ গাঁও পঞ্চায়তত। সেই গাঁওখন হৈছে অতিকৈ ভিতৰুৱা গাঁও। সেই গাঁওখনক যদি আমি কৃষিভিত্তিক বা কৃষি বিখ্যাত গাঁও বুলি কওঁ হয়তো ভুল নহ'ব পাৰে। 5,000তকৈ অধিক ৰাইজে কিন্তু এতিয়া একমাত্ৰ নিৰ্ভৰ সিহঁতৰ জীৱিকা হৈছে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি সিহঁতে নিজৰ ল'ৰা ছোৱালীক পঢ়া শুনা কৰাৰ লগতে নিজৰ সংসাৰখন পোহপাল দি আছে। হয়, মই মোৰ সতীৰ্থগৰাকী আছে, তাক অনুৰোধ জনাইছোঁ সেই গাঁওখনৰ প্ৰথমত যি খেতিপথাৰ, সেই খেতিপথাৰসমূহ দেখুৱাবলৈ। অকল কৃষকৰ যি খেতিপথাৰৰ দৃশ্য, যে কৃষকসকলে যে দিনে ৰাতি ৰ'দ বৰষুণকো নেওচি যি নিজৰ কষ্টৰ পৰিশ্ৰমত যি খেতি কৰিছে, সেই খেতি পথাৰসমূহ কিন্তু এতিয়া নষ্টৰ পথত। কাৰণ যি বিগত কেইদিন ধৰি যি নেৰানেপেৰা বৰষুণ, সেই বৰষুণৰ ফলত কিন্তু এতিয়া সেই পথাৰত কিন্তু বা শাক পাচলি খেতি পথাৰত কিন্তু এতিয়া পানী জমা হৈ গৈছে। সেই পানীবলৈ ওলাই যোৱাৰ কোনো ৰাস্তা নথকাৰ ফলত কিন্তু এক প্ৰকাৰ যাতনাত ভুগিছে বা চিন্তিত হৈ পৰিছে সাধাৰণ কৃষকসকলে। যে কৃষকসকলক আমি যদি ক'বলৈ যাওঁ যে সিহঁতৰ যে দীৰ্ঘদিনীয়া সমস্যা কিন্তু কেতিয়াও সমাধান নহয়। কাৰণ যেতিয়া বজাৰত শাক পাচলিৰ মূল্য থাকে, তেতিয়া হয়তো কৃষি বা শাক পাচলি সিমান উৎপাদন বেছি নহয়, বা যেতিয়া উৎপাদন বেছি হয় তেতিয়া কিন্তু বজাৰত মূল্য নাই, শাক পাচলিৰ দাম নাথাকে। এইবেলি কিন্তু দেখিবলৈ পোৱা গৈছে শাক পাচলিৰ যে বজাৰত মূল্য ঠিকেই আছে, কিন্তু যে বানপানী, সেই বানপানী কিন্তু এক প্ৰকাৰ কৃষকসকলক কিন্তু চিন্তিত কৰি পেলাইছে। বানপানীৰ ফলত কিন্তু কৃষকৰ যে কষ্টৰ ফচল কিন্তু নষ্ট হৈ যোৱাৰ পথত। চাওক সেই দৃশ্য, সেই গাঁওখনৰ নাম হৈছে লালকুৰা গাঁও। সেই লালকুৰা গাঁৱত আমি দেখিবলৈ পাইছোঁ যে জিলাখনৰ ভিতৰত বা জিলাখনৰ প্ৰত্যেকটো বজাৰত যিবোৰ পাচলি ৰপ্তানি কৰা হয়, সেইবোৰ সেই গাঁওখনৰ পৰাই লৈ যোৱা হয়। আৰু এই গাঁওখনত যে বিভিন্ন সময়ত যে চৰকাৰী পক্ষৰ পৰা বিভিন্ন আঁচনি, যে কৃষকসকলৰ যে আঁচনি প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰে, এই চৰকাৰে কিন্তু যিবোৰ আঁচনি প্ৰস্তুত কৰিছে সেই গাঁওখনৰ মাত্ৰ হয়তো 2-এজন ৰাইজে কিন্তু পাইছে। তাৰ বাহিৰে প্ৰত্যেকটো কৃষকে যে নিজৰ যে গাঁঠিৰ ধন, কোনো ধৰণৰ চৰকাৰী যেনেকৈ বীজ, কীটনাশক দ্ৰব্য, ৰাসায়নিক সাৰ, এইসকল কোনো ধৰণৰ কিন্তু যোগান নোপোৱাকৈ বা চৰকাৰী পক্ষৰ পৰা কোনো আঁচনি নোহোৱাকৈ নিজৰ যে গাঁঠিৰ ধন, সেই গাঁঠিৰ ধনেৰে কিন্তু পথাৰত লাগি পৰিছে। আৰু এই একমাত্ৰ কৃষিৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ সংসাৰখন পোহপাল দিয়াৰ লগতে নিজৰ ল'ৰা ছোৱালীৰ যি শিক্ষাৰ ক্ষেত্ৰতো যি খৰচ, সেই কৃষিৰ দ্বাৰাই কিন্তু সিহঁতে উলিয়ায়। কিন্তু এইবেলি আমি যদি ক'বলৈ যাওঁ, এই গাঁওখনৰ প্ৰায় 95% ৰাইজে কিন্তু কৃষি কামৰ লগত জড়িত, আৰু 5% ৰাইজে আন যেনে বেপাৰ বা চৰকাৰী চাকৰিত আছে। পাইছোঁ যে শীতকাল আৰু খৰালি কালত যিবোৰ শাক পাচলি বজাৰত পোৱা যায়, সেই গাঁওখনত সকলো প্ৰকাৰ শাক পাচলি কিন্তু এই গাঁওখনত উৎপাদন কৰা হয়। যেনে বৰ্তমান সময়ত আমি বজাৰত পাওঁ কেৰেলা, জিকা, ভোল, জলকীয়া, মিঠালাও, চাল কোমোৰা, ভেন্দি, ভোল আদি সমূহ বা প্ৰত্যেকটো শাক পাচলি এই গাঁওখনত আছে। আৰু এই গাঁওখনত আছে কৃষকসকল আছে, মোৰ লগতে আছে এগৰাকী এই অঞ্চলৰে কৃষক আছে। এই কৃষকৰ পৰা মই কিছু কথা শুনিম, বা আপোনালোকক শুনাম কি কৈছে সাধাৰণ ৰাইজে, চৰকাৰী আঁচনি পাইছে, কেনেকৈ খেতি কৰিছে, সম্পূৰ্ণখিনি মই আপোনালোকক শুনাম।